হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আকৌ তোমালোকৰ বাবে গণিতৰ এটা সৰু টিপছ এটা লৈ আহিছোঁ, যাৰ দ্বাৰা তোমালোকে অতি সহজে এনেকুৱা ধৰণৰ যিবিলাক গণিত অংক আছে সেইবিলাক তোমালোকে সহজে কৰিব পাৰিবা। চোৱা, যদি এনেকুৱা থাকে, যদি 3 প্ৰথমত আখৰটো 3 আৰু প্ৰথম আখৰটো 3 এনেকুৱা যদি কোনো যদি পূৰণ কৰিব লগা থাকে বা 5 5 6 6 8 8 এনেকুৱা ধৰণৰ যদি কিবা পূৰণ কৰিবলগীয়া থাকে, যিবিলাক তোমালোকে পাতি যেতিয়া তোমালোকে এটা এটাকে পূৰণ কৰিবা বহু সময়ৰ প্ৰয়োজন হয়, কিন্তু এনেকুৱা ধৰণৰ যিবিলাক তোমালোকে কি ক'বা গণিতৰ পূৰণ কৰিবলগীয়া থাকে, এনেকুৱা পূৰণবোৰ কেনেকৈ কৰিবা আজি এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক দেখুৱাবলৈ যত্ন কৰিম। চোৱা, গতিকে দেৰি নকৰি ভিডিঅ'টো তোমালোকে যদি এনেকুৱা ধৰণৰ যদি থাকে তেনেহ'লে তোমালোকে কি কৰিবা, প্ৰথমটোৰ লগত প্ৰথমটো পূৰণ কৰিবা, আকৌ দ্বিতীয়টোৰ লগত দ্বিতীয়টো পূৰণ কৰিবা। ঠিক আছে। 8 দুগুণত কিমান? 8 দুগুণ 16, 8 দুগুণত 16, 3 3 গুণ 9 আৰু কিমান 3টো যোগ কৰি দিয়া, 3 3 গুণ 9 10 11 12। ঠিক আছে, এইটো হল নিয়ম। 8 দুগুণ কিমান হল? 16, 16টো বহাই দিলো, 3 3 গুণ 9 আৰু 9 লগত কিমান যোগ কৰিম? 3 যোগ কৰিম, 9 10 11 12। ঠিক আছে, 12টো বহাই দিলো। সেম তেনেকুৱা এইটো 6 4 গুণ কিমান? 6 4 গুণ 24 24। ঠিক আছে, 5 5 গুণ 25 আৰু 5ত কিমান? 30। ঠিক আছে, এতিয়া 7 3 গুণ কিমান? 7 3 গুণ 21, 6 6 গুণ 36 আৰু হল 6, 36 আৰু 6ত কিমান হ'ব? 42। গতিকে তোমালোকে এইটো কি কৰিবা, তোমালোকে নিজে বহাই কমেন্ট কৰি জনোৱা কিমান হয় এনসাৰটো। যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা, কমেন্ট কৰিবা। ওকে।